Hello everyone, welcome back once again. Idu video de dile regarding atin nerve over the koda urbo. To pushi din basar de idu la project over update dile tibule pare ase. Kile mane idu project dile olop no hoverle nisna like ise to dile bi itia dile takan nudon update dile pushi aya dile tikhole pai ase to ekta hope praro update dile di ase to ede takan la ki latest update ase idu la over the koda urbo aur ede lion token dile kiniga withdraw করবো ইডি রইলে ইডি বি দেখাই দিব তো এতে কোন অলরেডি পার্টিসিপেট করি না আছে ওই আন কারণে তৈলে এটা একটা ইম্পর্টেন্ট ভিডিও আছে আর গন এতে জয়েন নকরি না আছে যদি জয়েন করলে মন থাকে আছে ফেলে দাও এইজল অ্যাপ লিঙ্ক দইলে মলা টেলিগ্রাম গ্রুপতে পাই যাবো টেলিগ্রাম না গ্রুপ লিঙ্ক ভিডিও ডিসক্রিপশন দিয়ে দিব তো তাতে যাই না এতে জয়েন ফ্রি আছে অফকোর্স এতে যাই আইনে জয়েন করলে পারবো আর এতে আইনা ডেইলি জেম দইলে ব্লেম করলে বাড়ি যাব তো এতে ক্লেম করা জেম টোকেন দইলে নিজরে ওয়ালেট অপশন দে দেখি যাব এতে কিমান জেম টোকেন দইলে আর্ন কৰি আছে তো এইটো জেম টোকেন দইলে এতিয়া সেল কৰি দিব USDT তে সেল কৰি না প্রফিট তইলে অলাই লব পলেবি পারবো এতে অলরেডি P2P প্ল্যাটফর্ম তইলে তা P2P সার্ভিস তইলে তাকান খুলিনা আছে তো এতে ব্রা মই ইটোলা অপারটাইপি P2P তে কিনা পাই করব সেল করব ইটোলা অপারটাইপি ভিডিও অলরেডি বানাই দিনা আছে তো এইটো চাইনা ড্রাইভ করলে পারবো নইলে তো এতে এটি জেম টোকেন দইলে ADH টোকেন দে কনভার্ট করি না লব নইলে তো লায়ন টোকেন দে কনভার্ট করি না লব কলেবি বাড়ি যাব মোহান পার দইলে কনভার্ট করো না পারবো হইলে এট দ্য এন্ড অফ মান্থ অটোমেটিক এটো দইলে কনভার্ট করি না 50% এনিঙা পাই যাব তো এটো আছে আর এটো তো খালি অপশনই আছে নিজ অপরতে আছে আর এতে USDT বি হইলে আর্ন করলে পারি আছে এটো দইলে যদি আপনি রেফার করি না আর টাকা না KYC দইলে কমপ্লিট করলে পারিছো বলে USDT দইলে পাই যাব তো এতে আৰু এতে জেম আৰু এতে ADH কোন হোল্ড কৰি আছে অলৰেডি এক্সিস পইলা পৰা মাইন কৰি না আন তো ষ্টিল তোখান লা KYC এতে ভেরিফিকেশন নাই গলে তো KYC দইলে ভেরিফাইড নহলে বেশি ইম্পর্টেন্ট আছে এটো KYC দইলে কিলে মানে এটো KYC কমপ্লিট না থাকি আছে গলে তো এটো একো ট্রানজাকশন করলে না পারবো তো এটো বেশি ইম্পর্টেন্ট আছে তো এতে ফ্রি পৰা KYC কমপ্লিট কৰি লৈছে গলে তো একো নয় এটো তো ভালেই আছে নহলে তো এতিয়া ফ্রি পৰা কমপ্লিট করলে না পারে আছে খালি এতে তাহান লা প্রিমিয়াম প্যাকেজ কিনলে লা আছে এটো KYC কমপ্লিট করলে $3 পৰা লৈ না আর মেবি $100-200 টাকা আছে নাকি এনেকা তো এতে মই কিনিবি তো রিকমেন্ড নকৰো বলিবি নিজ অপরতে আছে এতে আপনি কান কি জেম আর ADH টোকেন দইলে ভাল পৰা থাকি আছে গলে তো এটো $3 লা মিনিমাম এটো $1 লৈ না KYC দইলে কমপ্লিট কৰি লবি কিলে মানে এতে এটা আঠিন নেটৱৰ্কতে চাইছে গলে তো দ্বিতীয়তে ফলোৱাৰ তো তাহান ইমান ফলোৱাৰ্স আছে বলিবি তাহান কি এটা তাক এনেকা ভেৰিফাইড প্রজেক্ট পার্টনারশিপ লয় এনেকা তো স্টিল নাই তো এইটো অলপ কিবা নিচিনা তো লাগে অলপ একটা নাপুংজিয়া নিচিনা তো লাগে বলিবি স্টিল দেন তাহান এতে কি প্রমিস কৰি নাই আছে প্ল্যাটফর্মতে কি সার্ভিস তৈলে প্রোভাইড কৰি আছে এইটো তৈলে স্মুথ প্রায় রান কৰি আছে তো এতে KYC লব বলিবি লৈ লবি এইটো $3 লা প্যাকেজ তৈলে কিনি না এইটো তৈলে নিজে অপরতে আছে মই রেকমেন্ড করা নয় যদি মই কোৱা তৈলে এতে জেম আৰু ADH টোকেন তৈলে বেশি থাকি আছে কলে তো এইটো তৈলে এনে লওলে করবি কিলে মানে এতে সব তৈলে ট্রেড করলে পারে আছে তো KYC ভেরিফিকেশন কারণে তৈলে দুই অপশন আছে ফ্রি পৰা লওলে না পারে আছে বলে তো তাখান না প্রিমিয়াম প্যাকেজ এটলিস্ট $3 লা পারচেজ কৰিছো বলে KYC তৈলে অটোমেটিক ভেরিফিকেশন তৈলে পাই যাব আৰু এইটো অপরতে এতে মাইনিং রেট তৈলে বুস্ট হয়ে যাব তো এতে মই প্রিমিয়াম প্যাকেজ কিনিবি কোনা রেকমেন্ড করা নাই বলিবি এতে কইন ট্রানজাকশন গান কারণে তৈলে KYC তৈলে কমপ্লিট করলে মাস আছে তো এতে ADH কোন হোল্ড কৰি আছে জেম আৰু কিমান লায়ন টোকেন কিমান হোল্ড কৰি আছে এতে যদি আপনি কান লায়ন টোকেন জেমস আৰু আঠিন দইলে এতিয়া সেল কৰি দিব বলিবি পারবো এতে P2P তে মই অলরেডি কৈছে P2P প্ল্যাটফর্মতে যাই না সেল করব পারবো হলিবি এতে মই একটা আপডেট দিব ADH টোকেন দইলে প্রাইস কিনকা হবনে আছে তো এতে ADH তাখান এতে মেনশন করে দিনা আছে 10 billion out of 10 billion supply 80% হইলে তখন রিডিউস করে দিছে কইছে দ্যাট মিন্স এটা হইলে 2 billion ADH টোকেন নি এলোকেট করলে যায় তো তখন কোয়া নিসনা 2 billion নি মার্কেটে আইছে বলে তো ADH টোকেন তো ADH একটা প্রাইস হইলে তো $1 আইবলে আছে ইটো শিওর আছে তখন এতে মই কনফার্ম ওয়ান হইলে বি তখন দিয়া এটা তখন ব্রা অ্যানাউন্স মেনশন করা নিসনা ইনগাই তো মার্কেটে আইছে কইলে তো সাপ্লাই বেশি কম দিয়া হবো তো $1 আইবলে তো ইটো হইলে শিওর আছে
তো এইটোৰ পৰা ইয়াতে ADS token চেল কৰিব না ষ্টিল মাৰ্কেট লিষ্টিংলৈ ৰখিব এইটো দিলে নিজে অপৰে আছে এতিয়া ৰিকাৰ্ডিং লায়ন টকেন উইথড্ৰ নকৰি নাথাকি আছোঁ কিন্তু উইথড্ৰ কৰি ল'বি ইয়াতে ডেট এণ্ড টাইম তাকান দিকেনে আছে এইটো উইথড্ৰ কৰিলে লা তো ইয়াতে May 23 তাক দিকেনে আছে উইথড্ৰ ৰিকুৱেষ্ট হ'লে ছাবমিট কৰিলে তো ইয়াতে এইটোত লায়ন টকেন ধৰিলে তাকান ইয়াতে অফিচিয়েল জেনেৰেল এনাউন্স কৰি দিছে এট দ্য এণ্ড অফ দিছ মান্থ এইটো টকেন ধৰিলে এইটো লায়ন টকেন ধৰিলে মাৰ্কেটে লিষ্ট কৰি দিব 3.5 মিলিয়ন লিকুইডিটি পুলতে এইটো টকেন ধৰিলে লিষ্ট কৰিব কইনা তাকান ইয়াতে এনেকুৱা নটিচ কৰি না আছে তো এইটো ধৰিলে চেণ্ট্ৰেলাইজ এক্সচেঞ্জ টেন হয় না ডিচেণ্ট্ৰেলাইজ এক্সচেঞ্জে লিষ্ট কৰিব লাগিছে ইউনিচেফ হ'ব পাৰে নহ'লে দুসৰা ডিচেণ্ট্ৰেলাইজ এক্সচেঞ্জ হ'ব পাৰে তো এইটো ধৰিলে পাছতে জেনেৰেলে আপডেট ধৰিলে বাই যাব তো ইয়াতে এইটো এক্সচেঞ্জ লিষ্ট নোহোৱা আগিতে মহান এইটো লায়ন টকেন ধৰিলে ক্লেইম কৰিলে বেছি ইম্পৰ্টেণ্ট আছে কেলে মানে ইয়াতে তাকান ডেট এণ্ড টাইম ধৰিলে দি কেনে আছে May 23 নোহোৱা আগিতে মহান এইটো টকেন ধৰিলে উইথড্ৰছ ৰিকুৱেষ্ট হ'লে ছাবমিট কৰি লৈছে ক'লেতো লিষ্ট নোহোৱা আগিতে এইটো টকেন ধৰিলে বাই যাব লাগিছে নহ'লেতো ডেট 23 পাৰ কৰি দিছে ক'লেতো এইটো টকেন ধৰিলে লিষ্ট কৰাৰ পাছতেই ক্লেইম কৰিলে পাৰ লাগিছে আৰু এইটো টাইম ধৰিলে এইটো লায়ন টকেনৰ প্ৰাইচ ফি অঠিনা বি থাকিব পাৰে নহ'লেতো গিৰিকেনা বি থাকিব পাৰে আৰু মেম টকেনি আছে প্ৰাইচ ধৰিলে তো সিমানটো উঠলে ধৰিলে চান্স নাই কিৰলে বেছি চান্স থাকি আছে তো এইটো পৰা এইটো May 23 নোহোৱা আগিতে এইটো উইথড্ৰ ৰিকুৱেষ্ট হ'লে ছাবমিট কৰি ল'বি আৰু ইয়াতে কেনেকুৱা এইটো উইথড্ৰটো হ'লে কৰিব এইটো প্ৰচেছটো হ'লে ইয়াতে দেখাই দিব আৰু ষ্টেপ বাই ষ্টেপ এইটো ফ'ল' কৰি না এইটো উইথড্ৰটো হ'লে ছাবমিট কৰি ল'বি তো ইয়াতে লায়ন টকেন উইথড্ৰ কৰিলে কাৰণে এইটো পইলা আটিন এপতে আহিবি আৰু এইটো পাছতে ৱালেট অপশ্যনতে যাবি এনেকুৱা আৰু এয়াৰ ড্ৰপটো হ'লে দেখিব এয়াৰ ড্ৰপটো ক্লিক কৰিবি আৰু ইয়াতে কিমান লায়ন টকেন হ'লে থাকি আছে ইয়াতে চবটো হ'লে দেখি যাব তো ইয়াতে উইথড্ৰ কৰিলে কাৰণে মেক্সিমাম দাবাবি মেক্সিমাম দাবাইছে বোলে কিমান লায়ন টকেন আছে চব ধৰিলে উইথড্ৰ কৰিলে পাৰি যাব আৰু এইটো পাছতে এইটো ৱালেট এড্ৰেছ ধৰিলে বেছি ইম্পৰ্টেণ্ট এড্ৰেছ আছে তো এইটো ৱালেট এড্ৰেছ হালিয়া ধৰিলে কাল্টি নকৰিব লাগে কিনা হৈ ল'বি নহ'লে একবাৰ কাল্টি হৈছে কোনে এইটো টকেন ধৰিলেতো নাপাওঁ হৈ যাব লছ হৈ যাব কিতাপি আৰু ৰিকভাৰ কৰিলে নাপাৰিব তো এইটো ৱালেট এড্ৰেছ ধৰিলে ক'তে পৰা ল'ব গ'লেতো ট্ৰাষ্ট ৱালেট নহ'লেতো মেটামাস্ক এইটো দুটা ৱালেট মাজতে একটা ইনষ্টল নকৰি না থাকি আছে বোলে ইনষ্টল কৰি না চাইন আপ কৰি ল'বি নহ'লে অলৰেডি থাকি আছে কোনেতো একো নহয় এইটো ৱালেট নহ'লেতো এইটো ৱালেট এইটো দুটা ৱালেট লা এড্ৰেছ ধৰিলে ল'বলৈ আছে তো মই মেটামাস্ক লা ইয়াতে খুলি না দেখাই দিব তো ইয়াতে খোলা পাছতে এনেকুৱা ধৰিলে চাইন আপ কৰাৰ দে কোনোবা ষ্টিল নতুন আছে এইটো ৱালেটটো চাইন আপ নকৰে থাকি আছে বোলে চাইন আপ কৰাৰ দে 12 কিৱৰ্ড পাব চিক্ৰেট ফেচ এইটোতো হ'লে ছেভ কৰি ৰাখিবলৈ বেছি ইম্পৰ্টেণ্ট আছে এইটো ইয়াতে ৰাখিবি কেলে মানে যদি মোবাইল আনটো হ'লে চেঞ্জ কৰি আছে আৰু ছেইম একাউণ্ট ইম্পৰ্ট কৰিলে মন আছে বোলেতো এইটো 12 কিৱৰ্ডটো হ'লে লাগি যাব লাগিছে নহ'লেতো এইটো 12 কিৱৰ্ড থাকে নাই বোলেতো ছেইম একাউণ্টে কিতাবি এক্সেছ কৰিবলৈ নাপাৰিব আৰু একবাৰ হাৰাই দিছে বোলেতো ইয়াতে কিমান ফাণ্ড থাকি আছে এইটো আনটো হ'লে চব হাৰাই যাব তো এইটো পৰা কিতাপি ৰিকভাৰ কৰিবলৈ বি নাপাৰোঁ তো এইটো পৰা এইটো 12 কিৱৰ্ডটো হ'লে চাইন আপ কৰাৰ দিনতে পাই যাব কিন্তু হ'লে কোনোবা জেগাতে ছেফ জেগাতে ছেভ কৰি ৰাখিবলৈ বেছি ইম্পৰ্টেণ্ট আছে তো এইটো চাইন আপ কমপ্লিট কৰাৰ পাছত এনেকুৱা পেজ ধৰিলে আহিব তো ইয়াতে মই অলৰেডি ইথিৰিয়াম মেইন এতেই আছে তো মই ইয়াতে পৰা চিধা এইটো এড্ৰেছটো বোলে কপি কৰি না পেজ কৰিলে পাৰি যাব তো ইয়াতে এইটো কেতিয়াবা দুসৰা নেটৱৰ্ক লিনিয়াৰ নেটৱৰ্ক পলিগন মেট্ৰিক PNP এইটো আলা নেটৱৰ্ক নহ'ব লাগে খালি এইটো ইথিৰিয়াম নেটৱৰ্কই মেইন নেটৱৰ্কই হ'ব লাগে তো এইটো চুইচ কৰি দিবি নাথাকি আছে বোলেতো দুসৰা নেটৱৰ্কতে থাকি আছে বোলেতো এইটো ইথিৰিয়াম দে চুইচ কৰি দিবি এইটো পাছতে এইটো ৱালেট এড্ৰেছ ধৰিলে কপি কৰি দিবি তো এইটো ৱালেট ক্লিক কৰিবি কপি কৰি না আৰু ৱাপছ আহি না ইয়াতে বেছ কৰি দিবি কাল্টি নকৰিবি এইটো ভাল হুচিয়াৰ পৰা কাম কৰিবলৈ লাপাৰ্ট আছে তো এইটো একবাৰ বেছ কৰি দিয়াৰ পাছতে এই নেটৱৰ্কটো অট'মেটিক তাখান পৰাই ছিলেক্ট কৰি থ'ব তো এইটো নিজৰে চেণ্ড OTP গুণে থাকিব তো এইটো চেণ্ড OTP তাপাবি OTPটো হ'লে আপুনি এইটো আটিনতে ৰেজিষ্টাৰ্ড কৰা জিমেইল দে এইটো জিমেইল দে OTPটো হ'লে পাই যাব আৰু এইটো OTPটো কপি কৰি এণ্টাৰ কৰি দিবি এইটো পাছতে ছাবমিট কৰি দিবি উইথড্ৰ হ'লে তো ইনষ্টেণ্টটো হ'লে ৰিচিভ নহ'ব হ'লে বি লিষ্ট নকৰা আগতে এইটো টকেনটো হ'লে কোনটো এইটো মেটামাস্ক দি আছে বোলে তাতে ৰিচিভ হৈ যাব নহ'লে ট্ৰাষ্ট ৱালেট তাতে পাই যাব তো ক্লেইম কৰা দিন দে এইটো গোটেই দিন ইয়াতে এইটো টকেন ক্লেইম কৰিবলৈ কাৰণে অলপমান ETH টকেনটো হ'লে থাকিব লাগে কেছ ফি কভাৰ আপ কৰিবলৈ কাৰণে নহ'লে এইটো কেছ ফি থাকে এনেকৈ এইটো টকেনটো হ'লে ক্লেইম কৰিব নাপাৰা হৈ যাব তো এইটো পৰা কেছ ফি লাগে আৰু
মই লা হিচাপতে ধৰিলে ইথেৰিয়াম লা নেটৱৰ্কটো অলপ কেছ ফি ধৰিলে হাই থাকি কম্পেয়াৰিং টু আদাৰ নেটৱৰ্ক তো ইয়াতে $1 চামথিং এনেকুৱা ধৰিলে ক্লেইমিং ফিজ ধৰিলে আহিব নিচিনা লাগি আছে তো এইটো আন বি ৰেডি থাকিবি টকেন ধৰিলে ক্লেইম কৰলে কাৰণে ধৰিলে তো নহ'লেতো এইটো ক্লেইম কৰলে নাপাৰা হৈ যাম তো এতিয়া কাৰণে ধৰিলে এইটো প্ৰচেছ থাকি আছে আৰু May 23 নোহোৱা আছিলে এইটো টকেন ধৰিলে ক্লেইম কৰিলে নহ'লেতো নেক্সট মানডে ক্লেইম কৰলে পাৰিব তো এতিয়া আৰু মই টেলিগ্ৰাম গ্ৰুপতে আপডেট থাকিবলৈ বেছি ইম্পৰ্টেণ্ট আছে কেতিয়া ক্লেইমিং কৰিব এইটো দিন এইটো আন ধৰিলে আপডেট টেলিগ্ৰাম গ্ৰুপ পৰা পাই যাব তো আপডেট থাকিবি আৰু এইটো আন ধৰিলে মিছ কৰিলে নকৰিবি